ভাল বস্তু এটাও নাপাওঁ পাই চেণ্ডেল এযোৰ ল'ব আছিলে হিল চেণ্ডেল কিন্তু তেনেকুৱা ভাল ডিজাইন একো দেখাই নাই এইযোৰ আকৌ কি ৱাও মাই গড ইমান ধুনীয়া গ'ল্ডৰ হয় গ'ল্ডৰ চেণ্ডেল ৰিভিউটো চেক কৰি দিওঁ সঁচাকৈ গ'ল্ড হয় নে নহয় মাই গড ৰিভিউত সঁচাকৈ লিখা আছেচোন আৰু অনলি 1 পিচ বাকী আছে তেতিয়াহ'লে মই এইযোৰেই ল'ব লাগিব গ'ল্ডৰ চেণ্ডেল মজা লাগিছে কিন্তু আৰু 30,000তে পাম ৱাও কিমান মজা হ'ব সেই প্ৰিয়াজনীক মই দেখাম তাই এইবোৰ লৈ থাকিলে কি হ'ব মইতো গ'ল্ডৰ চেণ্ডেল পিন্ধিম সোনকালে বুক কৰি থ'বা নহ'লে বেলেগে লৈ যাব ৱাহ হৈ গ'ল এতিয়া জুলি ফোন কৰোঁ সোনকালে তালৈ যাব লাগিব নহ'লে বেলেগ কোনোবাই লৈ গ'লে বুলি ক'লে মই যি ভাবিছোঁ একোৱে নহ'ব এইযোৰ চেণ্ডেল মুঠতে মইহে ল'ম 30,000 হওক বা যিমান হওক এতিয়াতো মোৰ ওচৰত ক্ৰেডিট কাৰ্ডটোও আছে গতিকে সোনকালে লৈ লোৱাৰহে কথা আৰু কি হ'লনো তই ইমান খকাখনাকৈ মাতিলি যে মই অভেনত কেক এটা ভৰাই থৈছিলোঁ এতিয়া মাকে চাবলৈ কৈ থৈ আহিছোঁ বাৰু কচোন কি হ'লনো জুলি গম পাবি নহয় মই আজি একদম ধুনীয়া বস্তু এটা কিনিবলৈ গৈ আছোঁ সেইটো মানে ব্ৰেণ্ডেড হয় আৰু 1 পিচেই আছে জানো কি হয় এইটো গ'লে গম পাই যাবি এতিয়াই নকওঁ মই সঁচাকৈ বহুত হেপী হ'ম সেইটো যদি আজি ল'ব পাৰোঁ সেইকাৰণে তোক লগ ধৰিছোঁ কাৰণ সেইবোৰ বস্তু আনিব গ'লে লগত কোনোবা থকাটো বহুত জৰুৰী জানো অকলে গ'লে মানে কি ঠিক ৰাস্তাত যদি চোৰ ডকাইতে পাই যায় তেতিয়া কি হ'ব সেইকাৰণে তোক লগ ধৰিলোঁ এতিয়া বল সেইটো লৈ লওঁ তাৰপিছত তোক পাৰ্টিও দিবলৈ আছে নহয় বল যাওঁ তইহে জানো আৰু পিহু আজি আকৌ ক'ত কি কৰিবলৈ গৈছোঁ আজি আকৌ কোনে তোক ঠগে ঠিক নাই ভালকৈ চাই ল'বি দেই এইবাৰ ক্ৰেডিট কাৰ্ডটো হাতৰ পৰা গ'লে নাপাওঁ বুলি কৈছেইচোন আণ্টিয়ে গতিকে ভালকৈ চাই মেলি হেৰি কৰিবি তোৰ ওপৰত যে মানে কি ক'ম আৰু কিবা এটা দেখিবহে লাগে মানে একদম কাম নাইকিয়া কামবোৰ কৰি থাকোঁ সেইদিনা মেকআপ বক্সটো কিনিলি নহয় ইমান কমত এনেকুৱা ল' কোৱালিটিৰ মেকআপ বক্স কিনি পিনে কি হ'ল লাষ্টত সেইটো পেলাই দিব লগাহে হ'ল এনেই পইচা যোৱালি আজিও তেনেকুৱা একো নকৰিবি আকৌ ভালকৈ চাই মেলি ল'বি বুজিলি এইযোৰ আপোনাৰ গ'ল্ডৰ চেণ্ডেল আৰু আপুনি বহুত লাকি হয় যে এইযোৰ আপুনি ল'ব পাৰিছে কাৰণ এইযোৰৰ কাৰণে বহুত চেলিব্ৰিটিয়েও আমাক কণ্টেক্ট কৰি আছিলে কিন্তু আগতীয়াকৈ আপুনি বুক কৰিলে সেইকাৰণে এইযোৰ আপোনাৰ হ'ল এতিয়া আমাৰ স্কেনাৰ তাতে আছে আপুনি স্কেনাৰ কৰি পে' কৰি দিলে হৈ গ'ল কংগ্ৰেচুলেশ্যনছ ৱাহ হয় নি থেংক ইউ ছ' মাছ মই ফাৰ্ষ্টে বুক কৰিব যে পাৰিলোঁ নহ'লে এইযোৰ মোৰ হাতৰ পৰা গুচিয়ে গ'ল হয় সঁচাকৈ দেই আপোনালোকেও যে মোক বিশ্বাস কৰি বেলেগক নিদিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ নহ'লে মই এইযোৰ নাপালোৱেই হয় একচুৱেলি মই বহুত লাকি হয় এইযোৰ মোৰ ভাগ্যতে আছিলে আৰু সেইকাৰণে ময়ো পাই গ'লোঁ থেংক ইউ ছ' মাছ বাৰু হেৰি এবাৰ মই ট্ৰাই কৰি চাম তাৰপিছত ধুনীয়াকৈ পেক কৰি দিব দেই পিহু ৰচোন তই পে' যে কৰি দিলি তাকো 30,000 সাধাৰণ এই চেণ্ডেলযোৰৰ কাৰণে আৰু এইযোৰত ইমান কি আছে যে চেলিব্ৰিটিও এইযোৰ ল'বৰ কাৰণে ট্ৰাই কৰি আছিলে কিন্তু তই বুক কৰাৰ কাৰণে তই ফাৰ্ষ্টে পালি আৰু এইযোৰ লওঁতেনো ইমান কি লাকি হ'বলৈ মই যে একো ধৰিব পৰা নাই দেই পিহু তই অহাৰ আগতে মোক কথাবোৰ নকওঁ যেতিয়া কিবা এটা গণ্ডগোল লাগিব তাৰপিছতহে মই গম পাম আগতীয়াকৈ ক'লেহে তোক বচাবলৈ এতিয়া ভালকৈ ক এইযোৰ এনেকুৱা কি আছেনো 30,000 লৈছে যদি কৈ আছোঁ মই মানে কি হয় জানো মই যে অথনি অনলাইনত মানে চেণ্ডেল চাই আছিলোঁ হিল চেণ্ডেল এযোৰ ল'ব লাগে মোৰ আগৰযোৰ মানে পিন্ধি আমনি লাগিলে সেইকাৰণে নতুন এযোৰ ল'ম বুলি চাই আছিলোঁ কিন্তু ভাল একো ডিজাইনে ওলোৱা নাছিলে জানো তাৰপিছত হঠাৎ মই এইযোৰত চকু গ'ল লিখা আছিলে গ'ল্ডৰ চেণ্ডেল হয় আৰু অকল 30,000 দি আছে মই পিছে ৰিভিউ চাই লৈছোঁ দেই এইবাৰ একো ঠগ খোৱা নাই ৰিভিউ চাই ল'লোঁ তাৰপিছত এইযোৰ মানে এটা পিচেই আছিলে ইয়াৰ অকল 2টা পিচ বনাইছিলে তাৰে এটা ল'লে আৰু সেইটোৰে ৰিভিউ চালোঁ তাত লিখা আছে সঁচাকৈ গ'ল্ডৰে হয় বোলে আৰু ইমান কমত পাইছোঁ যেতিয়া মই নোলোৱাকৈ থাকিম নি সেইকাৰণে মই আগতীয়াকৈ বুক কৰি ল'লোঁ নহ'লে বেলেগে লৈ গ'ল হয় নহয় এতিয়া 30,000তে মই গ'ল্ডৰ চেণ্ডেল পাইছোঁ আৰু মোক কি লাগিছে যদি এইযোৰ পিন্ধি আমনি লাগিলে তেতিয়া এইযোৰ বিক্ৰী কৰি পিনে মই সোণৰ দামটো লৈ ল'ব পাৰিম আকৌ সেইটো কাৰণে ল'লোঁ সেইটোৱে কথা আৰু গ'ল্ডৰ চেণ্ডেল আৰু এইযোৰ পিহু তই কিন্তু মানুহ মাৰিবি দেই তই সলনি নহয় আৰু তোক ঠগিবলৈ যে বহুত সহজ একচুৱেলি তোৰ টকা বেছি আছে কাৰণে টকাবোৰ এনেই পানীত উৰাই থাক যে সেইকাৰণে তোৰ গাত নালাগে যিদিনা গোটেই টকাবোৰ এনেকৈ শেষ হৈ যাব সেইদিনা গম পাবি তোক যে সঁচাকৈ বুৰ্বক বনাবলৈ ইজি দেই এইযোৰ কোনফালৰ পৰা তোক সেই গ'ল্ডৰ চেণ্ডেল লাগিছে আৰু গ'ল্ডৰ চেণ্ডেল হ'লে কি তোক একেবাৰে 30,000টো দি দিব নেকি যিমানে অনলাইন নহওক তয়ো আৰু যে কি বুলি কওঁ মই কি কাৰণে ল'লি কচোন মই আগতীয়াকৈ কোৱা হ'লে মই তোক কওঁ নহয় তই যে এইবাৰ তই কি হ'ব ঠিক নাই আৰু তোৰ মায়ে ঘৰত গম পালে গ'ল্ডৰ চেণ্ডেল এয়া মই কি শুনিছোঁ প্ৰিয়া তুমি ইয়াত কি কৰিছা আৰু তুমি আমাৰ কথা মনে মনে শুনি আছা যে তুমি এইবোৰ ভাল মেনাৰ্ছ নেকি তোমাক এইবোৰে শিকাইছে বেলেগৰ কথা কেনেকৈ এনেকৈ জুমি জুমি শুনি থাকিব লাগে নাইনে পিহু মোৰ মায়ে মোক বহুত ভাল মেনাৰ্ছে শিকাইছে আৰু মই তোমালোকৰ কথা শুনি থকা নাই নহয় মই ইয়াত চেণ্ডেল ল'বলৈ আহিছোঁ যেতিয়া নেকি এইযোৰ চেণ্ডেলৰ দোকান হয় অবভিয়াছলি মই ইয়াত আহিম আৰু ময়ে কিয় বহুত মানুহ আহিব আৰু তেনেকৈ আহোঁতে মই তোমালোকৰ কথা শুনি পালোঁ আকৌ কিবা গ'ল্ডৰ চেণ্ডেলৰ কথা কৈ আছিলা এইযোৰে নেকি পিহুৰ গ'ল্ডৰ চেণ্ডেল পিছে মানে ভালকৈ কথাটো ক'বা নি কিমান কি লৈছে
অ' হয় নি? কি কৰিবা তুমি জানি? মোতকৈও বেছি টকা দি পিনে তোমাৰ কাৰণেও গ'ল্ডৰ চেণ্ডেল এযোৰ ল'বা নহয় জানো? কিন্তু বাদ দিয়া, তুমি ইমান লাকি নহয় মোৰ নিচিনা। এইযোৰ এটা পিছেই আছিলে আৰু মই বহুত লাকি কাৰণে এইযোৰ মই পাই গ'লোঁ। এইযোৰ ল'বলৈ বহুত চেলিব্ৰিটিয়ে ট্ৰাই কৰি আছিলে, কিন্তু মোৰ ভাগ্যত আছিলে কাৰণে মই পাই গ'লোঁ। এতিয়া আৰু তুমি এইযোৰ আশা বাদ দিয়া। তুমি সদায় কৈ থাকা নহয় তুমি ব্ৰেণ্ডেড আৰু এটা পিচ থকা বস্তুবোৰেই লৈ লোৱা। এইবাৰ মই ল'লোঁ। এইবাৰ পিছে তুমি কি বুলি ক'বা? সেইদিনাটো মোক বহুত ইনচাল্ট কৰি আছিলা, আজি পিছে কি হ'ল? এইযোৰ তোমাৰ চকু নগ'ল নি? পিহু, মইনো বাৰু কিয় ল'ম? মোৰ পিন্ধি আমনি লগাৰ কাৰণেতো মই মোৰযোৰ চেল কৰি দিলোঁ। পিছে তোমাৰ এই গ'ল্ডৰ চেণ্ডেলযোৰ 30,000 লৈছে চাগে নহয় জানো? এক মিনিট প্ৰিয়া, তাই এই চেণ্ডেলযোৰ 30,000 হয় বুলি তুমি কেনেকৈ জানিলা? ইমান একজেক্ট মই ধৰিব পৰা নাই। জুলি, তোমাৰ বেষ্ট ফ্ৰেণ্ড পিহু কিন্তু সঁচাকৈ বহুত বেছি বুৰ্বক দেই, বহুত মূৰ্খ হয়। তাইক অকৰা বনাবলৈ একদম সহজ। আৰু তুমি সুধিছা এই চেণ্ডেলযোৰৰ একজেক্ট দামটো মই কেনেকৈ চালোঁ? আৰে মোৰে চেণ্ডেল হয়, মই চেল কৰিছোঁ আৰু মই নাজানিম নেকি? পিহু, তুমি ভাবিছিলে এইবাৰ তুমি মোতকৈ জিকি গ'লা, তুমি বহুত লাকি হয়, কিন্তু ক'বলৈ গ'লে এইবাৰ তুমি হাৰি গ'লা মোৰ পৰা। মোৰে চেণ্ডেল তুমি ছেকেণ্ড হেণ্ড চেণ্ডেল এযোৰ 30,000ত তুমি লৈছা আৰু মোকে দেখুৱাইছা। একচুৱেলি মোৰ এযোৰ পিন্ধি আমনি লাগিছিলে, তাতে গ'ল্ডৰ হয়, ভাবিলোঁ কি কৰিম, তাতকৈ অনলাইনত চেল কৰি দিওঁ। ছেকেণ্ড হেণ্ড বস্তু আধা দাম পালেও বহুত মোৰ কাৰণে, সেইকাৰণে মই চেল লগাই দিলোঁ। আৰু ল'লেও কোনে? তুমি। মোৰ যে হাঁহিয়ে উঠিছে তোমাৰ ওপৰত দেই। ৱাও, এইযোৰ তোমাৰ ছেকেণ্ড হেণ্ড চেণ্ডেল হয় পিহু? সঁচাকৈ দেই, তই কিন্তু বহুত বেছি লাকি হয়। কংগ্ৰেচুলেশ্যন, তই যে এযোৰ গ'ল্ডৰ চেণ্ডেল ল'ব পাৰিলি। মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে তোৰ কাৰণে। চেণ্ডেলযোৰ মানে তোমাৰ হয় প্ৰিয়া? তোমাৰ চেণ্ডেল হয় যদি তুমি অনলাইনত এযোৰ কিয় দিব লাগে? তোমাৰ যদি চেল কৰিব আছিলে তেতিয়াহ'লে অফলাইনত চেল কৰিব পাৰিলা হয় তোমাৰ কোনোবা ফ্ৰেণ্ডক। এনেকুৱা কিন্তু কৰিব নালাগে, মই তোমাৰ ওপৰত কেছ কৰি দিম। তোমাৰ কাৰণে মই মিছামিছিকৈ 30,000 লছ কৰিলোঁ। তোমাৰ চেণ্ডেল বুলি জানিলে মই কেতিয়াও নল'লোঁ হয়, সেতিয়াই মই ঘূৰাই দিম এইযোৰ। মোক প্ৰয়োজন নাই তোমাৰ চেণ্ডেলৰ, মোৰ দৰকাৰ হ'লে মই বেলেগ ল'ম, নিউ ল'ম ব্ৰেণ্ডেড চেণ্ডেল, কিন্তু তোমাৰ ছেকেণ্ড হেণ্ড বস্তু মই পিন্ধিবলৈ নাই। তোমাক মই জিকিবলৈ নিদিওঁ কেতিয়াও, মই তোমাৰ ওপৰত কেছ কৰিহে এৰিম। তুমি ঠগ পাছ কৰি পিনে এই চেণ্ডেলযোৰ মোক চেল কৰিলা বুলি। সেইবোৰ কৰি একো লাভ নহ'ব পিহু, কাৰণ মই একো ঠগ বাজ কৰা নাই। মই এযোৰ পিন্ধি আমনি পালোঁ আৰু মই চেল কৰিব বিচাৰিছিলোঁ, সেইকাৰণে অনলাইনত মই ছেকেণ্ড হেণ্ড হিচাপে চেল কৰিছোঁ। তাত লিগেলিয়ে চব কৰিছোঁ, গতিকে তুমি কেছ দিও একো লাভ নাই। সেইকাৰণে কৈছোঁ তুমি সঁচাকৈ বহুত মূৰ্খ হয়, তোমাৰ নিচিনা মূৰ্খ ছোৱালী মই দেখাই নাই। বাৰু থেংক ইউ ছ' মাছ, তোমাৰ কাৰণে 30,000 এটা মোৰ ইনকাম হ'ল। আহিছোঁ দিয়া। জুলি, মোৰ লগত সদায় এনেকুৱা কিয় হয় বাৰু? এই প্ৰিয়াজনীয়ে সদায় মোক ইনচাল্ট কৰি গুচি যায়। তোৰ লগত আৰু এনেকুৱা হ'ব। প্ৰিয়া ঠিকেই কৈছে, তই আচলতে মহা মূৰ্খ হয়, সেইকাৰণে তোক ঠগিব পাৰে চবেই। এতিয়া কান্দি কি লাভ? মোক আগতীয়াকৈ কোৱা হ'লে মই তোক বচাব পাৰিলোঁ হয়, কিন্তু আগতীয়াকৈ কোনোবা এটা কথা তই মোক কওঁ জানো? এতিয়া যি কৰ কৰি থাক, মই গৈছোঁ ঘৰ।